61st session Upper Assam Semi Baptist Christian Union Chalki Baptist Churchত অনুষ্ঠিত হৈ আছে। আমি প্ৰতি বছৰে জানুৱাৰী মাহৰ সেকেন্ড উইকত এই এনুৱেল কনফাৰেন্স পাতো আৰু আমাৰ আপাৰ আসামত 6খন গাঁও আছে। গাঁৱৰ ৰাইজ আহি উপস্থিত হয়। লগতে আমাৰ অৰুণাচলৰ তাৰপিছত লৱাৰ আসামৰ পৰাও কিছুমান আহি আমাৰ এই অনুষ্ঠানত যোগদান কৰে আৰু আমি এই প্ৰগ্ৰামটো প্ৰতি বছৰে অনুষ্ঠিত কৰোঁ। আৰু ইয়াৰ মেইন কাৰণটো হ'ল আমি আমাৰ যিমান বিশ্বাসী মানুহবিলাক আছে বা অন্য অবিশ্বাসী মানুহ আছে তেওঁলোকো আহিলেও ঈশ্বৰৰ বাক্য শুনে আৰু এই এনুৱেল কনফাৰেন্সতে ঈশ্বৰৰ বাক্য বিলায় আৰু তেওঁলোকক ধাৰ্মিক জীৱন কেনেকৈ কটাব লাগে সেইটো শিক্ষা দিয়া হয়। আমাৰ ইয়াত স্পিকাৰবিলাক আমি তেওঁলোকক ইনভাইট কৰোঁ। এইবাৰৰ এই সেশনৰ স্পিকাৰ আছে ডক্টৰ হুটন সুমি, জেনেবটো বাপ্টিষ্ট চাৰ্চৰ পাষ্টাৰ, আৰু লগতে আছে মেডাম কাখেলি ইনাটো জিমো, তেখেত হ'ল WSBAKৰ উইমেন ছেক্ৰেটাৰী। তেখেতলোক দুইজনে আমাক এই 3 দিনৰ প্ৰগ্ৰামত ঈশ্বৰৰ বাক্য বিলাব। আৰু লগতে লেছে বুলি ছিংগাৰ গ্ৰুপ আছে, তেওঁলোক কহিমাৰ পৰা আহিছে। তেওঁলোকেও আমাক বহুত ধুনীয়া ধুনীয়া গান আজিৰ পৰা আৰম্ভ কৰি দেওবাৰলৈকে গান শুনাব আৰু সেইটো স্পিৰিচুৱেল আমি গস্পেল সং বুলি কওঁ, সেইবিলাকে আমাক শুনাই আৰু আমাৰ যিমান ইয়াত মানুহ আহি উপস্থিত হ'ব তেওঁলোকক ঈশ্বৰৰ গীত গান শুনাই পিনি তেওঁলোকক আৰু ঈশ্বৰৰ ফালে আগবাঢ়িবৰ কাৰণে এই প্ৰগ্ৰামত তেওঁলোকে আহি উপস্থিত হৈছেহি। আজিৰ পৰা আৰম্ভ কৰি কালি পৰহিলৈকে ছানডে গধূলিলৈকে এই প্ৰগ্ৰামটো অনুষ্ঠিত হ'ব বুলি আপোনালোকক জনাই দিছোঁ। আৰু আপোনালোক অহাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ দিছোঁ। আৰু দেওবাৰে আমাৰ অৰুণাচল এছেম্বলিৰ স্পিকাৰ ছাৰ তেচাম পংটে, তেখেতকো আমি ইনভাইট কৰিছোঁ। তেখেত আহিব আৰু আমাৰ